আৰক্ষীৰ শীৰ্ষ বিষয়াৰ মৃত্যু। অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ উচ্চপদস্থ আৰক্ষী বিষয়া বেদান্ত কুমাৰ বৰাৰ মহাৰাষ্ট্ৰৰ নাগপুৰত কৰ্মৰত অৱস্থাতেই মৃত্যু। নগাঁও জিলাৰ জুৰিয়াৰ দগাঁও নিবাসী অসম আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়া বেদান্ত কুমাৰ বৰাৰ মহাৰাষ্ট্ৰৰ নাগপুৰত মৃত্যু হৈছে। বেদান্ত কুমাৰ বৰা যোৰহাট জিলাৰ গৃহৰক্ষী বাহিনীৰ কামাণ্ডেণ্ট হিচাপে কৰ্মৰত আছিল। আৰক্ষী বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনাৰ এটি প্ৰশিক্ষণৰ বাবে তেওঁ 2 ডিচেম্বৰত মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হৈছিল। প্ৰশিক্ষণৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু 4 দিনৰ চিকিৎসাৰ অন্তত ৰবিবাৰে পুৱাৰ ভাগত নাগপুৰৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। দক্ষ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাপ পৰিছে। তেওঁৰ মৃতদেহ গাঁওখনত আহি পোৱাৰ পিছতেই বিভাগীয় নিয়ম অনুসৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 55 বছৰ আৰু তেওঁৰ পত্নী আৰু এটি পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। श्रीमान सौकपेट शुरू करने के लिए आज्ञा पालन करें। श्रीमान आज्ञा है। विजयों को माल्यार्पण के लिए आज्ञा है। आज्ञा माल्यार्पण पूरी बस तक उन्हें करे। কোনে কোনে দিব আপোনালোকে কোনোবাই ফোন চোন যদি দিব বিচাৰিছে দি দিয়ক। তোমালোকৰ আহিছে আমি দিলোঁ, আপোনালোকে দি দিয়ক। ঠিক আছে, এটা দি দিম। सौकपेट बाजू शस श्रीमान सौकपेट को विसर्जन के लिए आज्ञा पालन करें। श्रीमान सौकपेट बगाल शस सौकपेट विसर्जन। ক'ব লাগিব অসম আৰক্ষীৰ এক শীৰ্ষ বিষয়াৰ অকাল মৃত্যু হৈছে কৰ্মৰত অৱস্থাতে। যিহেতু আপোনালোকৰ লগৰ আপোনালোকৰ এইটো শীৰ্ষ বিষয়া, আপোনালোকৰ এজন শীৰ্ষ বিষয়া, কি কেনেকুৱা লাগিছে আপোনালোকৰ? DSP ৰেংকত তেওঁৰ আৰু চাকৰি আছিলে 2 বছৰ। নিজৰ আমাৰ তেখেতে আপোনালোকে নিজে আহিছে, আপোনালোক কেনেকুৱা কৰিছে? বেয়া লাগিছে। এইটো অন ডিউটিয়ে তেওঁ এক্সপায়াৰ্ড হৈছে, এইটোতো ক'ব নোৱাৰি। এইটো আমি মানে deepest condolence. I convey my deepest condolence to the bereaved family of Vedanta Bora, and also pray God the departed soul rest in heavenly peace. Thank you. Commandant আহোঁতে মই কামাণ্ডেণ্ট আছিলোঁ বেটেলিয়নত, তেওঁ তাতে AC আছিলে। তাৰ এটা কোনো আপোনালোকে জানে তাৰ এটা ছ'চিয়েল যিটো ইণ্টাৰেকশ্যন খুব ভাল আছিল। তেওঁ ধুবুৰীত পষ্টিং থাকোঁতে আমাৰ বেটেলিয়নৰ কাৰণে এটা মাটি লৈ পেলাই তেওঁ নামত কৰি থৈ আহিছে। আৰু তাৰ যিটো ছ'চিয়েল ইণ্টাৰেকশ্যন, এইটোতো সাহিত্য শংকৰ সংঘৰ লগতো লাগি আছিলে। তেওঁ মোক কৈ থাকে তেনেকুৱা, আৰু খুব মাইডিয়াৰ আছিলে তেনেকুৱা অমায়িক, আৰু এইবিলাক ছ'চিয়েল কাম কৰি ভাল পায়। আৰু এইটো আমি যদি ক'ব বিচাৰোঁ অসম আৰক্ষীৰ এক বৃহৎ মুখম আঘাত বুলি ক'ব লাগিব। এজন ভাল মানুহ এজন হেৰাইছে। হয়, আমি ভাল ছাৰ্ভিচ পাইছোঁ।
ধন্যবাদ। প্ৰথম কথা, বেদান্ত বৰাৰ যিটো অকাল মৃত্যু আৰু অকাল মৃত্যু হৈছে তেওঁ নাগপুৰত চৰকাৰী এটা প্ৰশিক্ষণলৈ গৈ আচলতে আমাৰ পৰিয়ালৰ বাবে মোৰ পৰিবাৰৰ তেওঁ ককায়েক মানে বৰদেউতাকৰ কনিষ্ঠ পুত্ৰ, আমাৰ বাবেতো এটা অতি মৰ্মান্তিক খবৰ। কিন্তু মই ভাবোঁ সামগ্ৰিকভাৱে বেদান্ত বৰাৰ যিটো শংকৰী আদৰ্শ চিন্তা চেতনাৰ প্ৰতি ধাৰক আৰু বাহক হিচাপে নীৰৱে কাম কৰি যোৱাৰ যিটো মানসিকতা তেওঁ প্ৰদৰ্শন কৰিছিল, তাৰ পৰা অসমৰ নতুন প্ৰজন্ম আৰু অন্যান্য লোকে শিকিবলগীয়া বহু কথা আছিল। অসমৰ মানুহে বিভিন্ন ক্ষেত্ৰত হুলস্থুল কৰি নিজে কিবা এটা কাম কৰিলে কৈ ভাল পায়, কিন্তু তাৰ ক্ষেত্ৰত আপুনি দেখিব বেদান্ত বৰাই তেওঁ ওৰেটো জীৱন প্ৰায় 20-30 বছৰ কাল ময়ে দেখিছোঁ তেওঁ অতি নীৰৱে শংকৰী আদৰ্শ প্ৰচাৰৰ হকে কাম কৰি গৈছিল। আৰু য'তেই তেওঁ মানে বদলি সূত্ৰে যায় সেই ঠাইতে আপোন কৰি লৈ, বৰ্তমান যোৰহাটত আছিল, আগতে অন্যান্য ঠাইত, সেই অঞ্চলৰ মানুহৰ লগত মিলি আমাৰ এই মহাপুৰুষীয়া চিন্তা চেতনাক আগবঢ়াই নিয়াত তেওঁ ব্ৰতী হৈছিল। আজি তেখেতৰ শেষ কৃত্যৰ সময় আপুনি দেখিছে ঘৰত কেনেকুৱা এটা পৰিৱেশ। তেনে মুহূৰ্তত মোৰ ক'বলগীয়া এটাই, তেখেতৰ আত্মাৰ যাতে চিৰশান্তি লাভ কৰে আৰু গাঁওবাসী বা শংকৰী আদৰ্শৰ লগত জড়িত থকা ব্যক্তিয়ে যদি এই আদৰ্শটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাটো অব্যাহত ৰাখে, সেইটোৱে হ'ব পাৰে বেদান্ত বৰাৰ প্ৰতি আমি যাচিব পৰা আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি। সমাজসেৱক লোক আছিলে আৰু তেওঁ মানে সৰুৰ পৰাই মানে সৰু সৰু ল'ৰা ছোৱালীক খুব মৰম চেনেহ কৰে। গাঁৱখনৰ কেনেকৈ উন্নতি হোৱা দিশৰ প্ৰতি তেখেতৰ এটা টান আছিলে। তেখেতৰ কৰ্তব্যৰত অৱস্থাত আজি যোৱাকালি তেখেতৰ অস্বাভাৱিক মৃত্যু বৰণ কৰাত আমাৰ গাঁওখনৰ অপূৰণীয় ক্ষতি হ'ল বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমি গম পোৱা মতে তেওঁ যিমান জেগাত চাকৰি কৰিছে সকলো জেগাতে তেওঁলোকে মাতৃ পিতৃ বা অলপ দিনৰ আগতে তেওঁ যোৰহাটত এজন মানুহক বয়সস্থ মানুহজনক তেখেতে অৰ্থনৈতিকভাৱে সহায় কৰিছে। তেখেতে যোৰহাটতো আমি গম পোৱা মতে খুব ভাল মানুহ আছিলে, খুব ভাল মানুহ আছিল, অধিক ব্যৱহাৰ পাতি নম্ৰ ভদ্ৰ আছিলে। আমি তেখেতক ঘূৰাই গোটেই সময় গাঁওবাসী আমি দি বুকত আমি ভাগি পৰিছোঁ। ঠিক আছে, ক'বলগীয়া।